জয় হিন্দ বন্ধুসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আশা কৰিছো আপোনালোকৰ প্ৰেক্টিছ ভালদৰে চলি আছে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো মানে গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। কেইটামান কথা কম, আপোনালোকে গুৰুত্ব সহকাৰে শুনিব, ভিডিঅ'টো স্কিপ নকৰিব আৰু কথাকেইটা শুনি আপোনালোকে নাভাবিব যে আপোনালোকক মই ডিমোটিভেট কৰিবৰ কাৰণে কথাকেইটা কৈছোঁ। আপোনালোকে কথাটো ভালদৰে গুৰুত্ব সহকাৰে শুনক, ভাবক, তাৰপিছত মোক কমেণ্ট কৰি ক'ব কথাটো হয় নে নহয়। প্ৰথম কথা হ'ল আপোনালোকৰ কি কামাণ্ডোৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰম্ভ হ'ব। কি হ'ব? 25 তাৰিখৰ পৰা। এডমিটটো আহি গ'ল, সকলোৱে ডাউনলোড কৰিলেই নিশ্চয়। তো 25 তাৰিখৰ পৰা আপোনালোকৰ আৰম্ভ হ'ব। তো হাতত কিমান দিন সময় আছে? আজি হ'ল কি তাৰিখ? আজি হ'ল 20 তাৰিখ। হাতত সময় আছে আপোনালোকৰ মাত্ৰ 5 দিন। 25 তাৰিখৰ পৰা যিসকলৰ হ'ব সেইসকলৰ হাতত আছে 5 দিন। আৰু বাকী সকলৰ হাতত অলপ সময় আছে, আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰক। আৰু এতিয়া মেইন কথাটো হ'ল কি, আপোনালোকে হাতত কম সময় আছে বুলি ভাবি আপোনালোকে যধে মধে প্ৰেক্টিছ কৰিব। আপোনালোকে ৰাতিপুৱা প্ৰেক্টিছ কৰিব, দুপৰীয়া প্ৰেক্টিছ কৰিব, ইভিনিঙো প্ৰেক্টিছ কৰিব। আপোনালোকে কি ভাবিব কি হাতত কম সময় আছে, অলপমান বেছিকৈ প্ৰেক্টিছ কৰি দিওঁ। এই কামটো আপোনালোকে ভুলতো নকৰিব। কিয় কৈছোঁ? কামাণ্ডোত পোষ্ট কিমান আছে? 164টা। 164টা পোষ্ট আছে। 156টা স্পৰ্টছ পাৰ্চনৰ কাৰণে আছে। 156টা পোষ্ট আছে। 156টা পোষ্টত কেণ্ডিডেট কিমান আছিলে? 1,58,260। ঠিক আছে, 156টা পোষ্টত আছে সিমান। তাৰ পাছত কথা হ'ল, এতিয়া মেইন কথা হ'ল আপোনালোকৰ হাতত কম সময় আছে বুলি আপোনালোকে কি কৰিব? যধে মধে প্ৰেক্টিছ কৰিব। যধে মধে প্ৰেক্টিছ কৰিলে আপোনালোকৰ পটককৈ যদি কিবা এটা হৈ যায়, যদি হাতত দুখ পায়, ভৰিত দুখ পালে, কঁকালত দুখ পালে, আপোনালোকে কিমান ৰেষ্ট ল'ব লাগিব। ঠিক আছে, 2 এসপ্তাহ আপোনালোকে ৰেষ্ট ল'ব লাগিব। ভগৱানে নকৰক আপোনালোকৰ যে কিবা এটা হওক, কিন্তু যধে মধে যদি প্ৰেক্টিছ কৰে আপোনালোকৰ হোৱাটো হ'বই। কাৰণ আপোনালোকে এইবাৰ হাতত কম সময় আছে, হাতত এসপ্তাহ সময় আছে। এসপ্তাহত মই 3-4বাৰ লং জাম্প মাৰোঁ, তেতিয়া মোৰ লং জাম্পটো ধুনীয়াকৈ আহি যাব। যিহেতু লং জাম্প কিমান লাগে? 17.5 ফুট, এক্সিলেণ্ট। আৰু কাট অফটো হাই যাবই। সেইদে বুলি ভাবি আপোনালোকে কি হ'ব? লং জাম্প নাযায় যদি আপোনালোকে লং জাম্প 2-3বাৰকৈ মাৰিবলৈ চাব। ৰাতিপুৱা, দুপৰীয়া, ইভিনিং যদি আপোনালোকে 2-3বাৰকৈ মাৰে, আপোনালোকৰ যদি ভৰিতে দুখ পায় তেনেহ'লে কিমান দিন ৰেষ্ট ল'ব লাগিব? 2 এসপ্তাহতকৈ বেছি ৰেষ্ট ল'ব লাগিব। তাৰপাছত কি হ'ব আপোনালোকৰ? যদি আপোনালোকে আছাম পুলিচ ABUBটো পাছ কৰি থৈছে, তেনেহ'লে আপোনালোকৰ পঢ়িবলৈও টাইমটো নোপোৱা হ'ব। কাৰণ আপোনালোকৰ ৰেষ্ট ল'ব লাগিব, মেডিকেললৈ অহা যোৱা কৰিব লাগিব, কিবা কিবি কৰিব লাগিব। গতিকে আপোনালোকৰ পঢ়াৰ টাইমটো আপোনালোকৰ নষ্ট হৈ যাব। আগৰ পৰা প্ৰেক্টিছ কৰি যোনটো আপোনালোকে টাইমিং আনিছে, যোনটো আপোনালোকে লং জাম্প মাৰি 10-15 দিনত আপোনালোকে বেছি মাৰিব পাৰিব নেকি? আপোনালোকে কথাটো হয়নে নহয় ভাবক। আপোনালোকে মোক ডিমোটিভেট কৰিবৰ কাৰণে কোৱা নাই, এনেই কথাটো হয়নে নহয় আপোনালোকে চিন্তা কৰকচোন। আপোনালোকে নাভাবিব যে আমাক ডিমোটিভেট কৰিব বিচাৰিছে, টাইমিং ভাল আনিব নোৱাৰিম বুলি কৈছে, লং জাম্প আনিব নোৱাৰিম বুলি কৈছে, এক্সিলেণ্ট ডিমোটিভেট কৰিছে। তেনেকুৱা নহয়। মানে কি কথাটো মোক ক'বলৈ গৈ আছে কি, আপোনালোকে কামাণ্ডোৰ ফিজিকেলত বেছি গুৰুত্ব দিয়াতকৈ মোৰ মতে আপোনালোকে ABUB যোনটো ৰিটেন হ'ব, ৰিটেনত বেছি গুৰুত্ব দিয়ক। কথাটো মানে এইটো মোৰ ফালৰ পৰা মই কৈছোঁ। মানে চাওক, আপোনালোকে হাৰ্ড প্ৰেক্টিছ কৰি পেলাই আপোনালোকে যোনখিনি পঢ়ি আছিলে আগৰ পৰা, সেই পঢ়াখিনি আকৌ আগৰ পঢ়াৰ নিচিনাকৈ কৰিব নোৱাৰে। ৰাতি আপোনালোকৰ ভাগৰ লাগিব, দিনত প্ৰেক্টিছ কৰিব, হাৰ্ড প্ৰেক্টিছ কৰিব, ৰাতি ভাগৰ লাগিব, শুব লাগিব। এনেদৰে আপোনালোকৰ যেতিয়ালৈ কামাণ্ডোৰ ইণ্টাৰভিউ হৈ নাযায়, তেনেদৰে আপোনালোকৰ চলি থাকিব। মানে পঢ়াটো কমি যাব। তাৰপাছত কি হ'ব? ইণ্টাৰভিউ হৈ যোৱাৰ পাছত আপোনালোকক আকৌ ৰিষ্টাৰ্ট কৰিবলগীয়া হ'ব। আৰু আপোনালোকৰ যোনটো ৰিটেন হ'ব, ABUB ৰিটেন অতি সোনকালে অনুষ্ঠিত কৰা হ'ব। ইমান বেছি দিন আপোনালোকক সময় দিয়া নহয় হাতত। গতিকে সোনকালে আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। সেইকাৰণে কৈছোঁ, মোৰ ফালৰ পৰা আপোনালোকক মই কৈছোঁ, আপোনালোকে পঢ়াত বেছি গুৰুত্ব দিয়ক। কাৰণ আপোনালোকৰ যদি আপোনালোকে হাৰ্ড প্ৰেক্টিছ কৰি পেলাই যদি আপোনালোকৰ পটককৈ কিবা এটা হৈ যায়, বেমাৰ আজাৰ হৈ যায়, আপোনালোকে ৰেষ্ট ল'ব লাগিব, মেডিকেল অহা যোৱা কৰিব লাগিব, ডাক্তৰৰ ওচৰত অহা যোৱা কৰিব লাগিব। টাইম আপোনালোকে নাপাব পঢ়িবলৈ, ভাগৰ লাগিব, পঢ়িবলৈ মন নাযাব। আপোনালোকে কি হ'ল? এনেদৰে আপোনালোকৰ টাইমবোৰ গুচি গ'ল। আপোনালোকৰ এদিন দুদিন টাইম যোৱা মানে আপোনালোকৰ বহুত টাইম গুচি যোৱা। আপোনালোকৰ ওচৰত এতিয়া টাইম মানে একদম টাইম নাই। আপোনালোকে কি কৰিব লাগিব? এতিয়া আপোনালোকে পাগলৰ দৰে পঢ়িব লাগিব। ঘৰত ক'ব লাগিব ই পাগল হৈছে নেকি, এনেদৰে ক'ব লাগিব। যেতিয়া ময়োতো এটা ইণ্টাৰভিউ দিয়া কামাণ্ডোত পোৱা নাই। ময়ো আগতে আছাম পুলিচ যোনটো 18 চনত এপ্লাই হৈছিলে সেইটোও এপ্লাই কৰিছিলোঁ। নেক্সট আকৌ এপ্লাই কৰিছিলোঁ কামাণ্ডোত, যোনটো আছে কামাণ্ডোৰ লগত যোনটো আহিছিলে সেইটোৱে এপ্লাই কৰিছিলোঁ, কামাণ্ডোৰে এপ্লাই কৰিছিলোঁ। কামাণ্ডোত আহিলোঁ, কামাণ্ডোত পালোঁ কাৰণে। কিন্তু আছাম পুলিচ যোনটো 18 চনত এপ্লাই হৈছিলে, সেইটো মোৰ প্ৰথম ইণ্টাৰভিউ দিছিলোঁ। মোৰ জীৱনৰ প্ৰথম ইণ্টাৰভিউ আছিলে সেইটোত পাছ কৰিছিলোঁ। আৰু পাছ কৰি পিনি মই এনেকুৱাকৈ পঢ়িছিলোঁ, মানে কি মোক ঘৰত কৈছিলে, তই যদি এনেকৈ মেট্ৰিকত পঢ়িলিহেঁতেন নহয়, ষ্টেণ্ড কৰিলিহেঁতেন, এনেকৈ বুলি কৈছিলে। মানে কি পাগলৰ দৰে পঢ়িব লাগিব। দিনে ৰাতি আপোনালোকে পঢ়াতে ভাবি থাকিব লাগিব। আপোনালোকে মানে টাইমটো এনেই যোৱাব নালাগে। লগৰ লগত আড্ডা মাৰি বা কিবা কৰি আউট গৈ ত'ত বহি আপোনালোকে টাইমটো একদম যোৱাব নালাগে। ৰাতিপুৱা ফিল্ডলৈ যাব, ইভিনিং ফিল্ডলৈ যাব। আপোনালোকে ফিল্ডত গৈ ৰানিং কৰাৰ পাছত যেতিয়া গ্ৰুপ হয় নহয়, তেতিয়া পঢ়াৰ কথা ডিছকাছ কৰক।
ইটোৱে সিটোৱে সোধক যে মানে কি হয় সুধিলে কি আপুনি যদি নজনা কথা এটা কোনোবাই লগৰটোৱে সোধে আৰু লগৰজনে যদি আনচাৰটো কৈ দিয়ে সেই আনচাৰটো আপোনালোকৰ পটককৈ মনত ৰয় নিজে পঢ়াতকৈ আপোনালোকে বেলেগে যদি কৈ দিয়ে বেছি মানে সোনকালে মনত ৰয় সেইকাৰণে আপোনালোকে পঢ়াখিনি লগৰবোৰৰ লগত ডিছকাছ কৰক ঠিক আছে আপোনালোকে পঢ়াত মানে বেছি গুৰুত্ব দিয়ক 1 মিনিট সময় আপোনালোকে এনেই যাবলৈ নিদিব ঠিক আছে হাতত যিখিনি সময় আছে গোটেই সময়খিনি আপোনালোকে ব্যৱহাৰ কৰক যেতিয়ালৈকে ৰিটেন হৈ নাযায় তেতিয়ালৈকে আপোনালোকে মানে গোটেই সময়খিনি আপোনালোকে ব্যৱহাৰ কৰিবলৈ আহিব ঘৰতে থাকক ক'তো ওলাই নাযাব আপোনালোকে যিখিনি ফিল্ডত প্ৰেক্টিছ কৰিবলৈ টাইম থাকে আপোনালোকে সেই টাইমত ওলাই যাব আৰু ঘৰলৈ আহিব আৰু ঘৰত আহি আপোনালোকে ভাগৰ যুগৰ মাৰি আকৌ পঢ়াৰ ষ্টাৰ্ট কৰিব ঠিক আছে আপোনালোকে এনেকুৱাকৈ পঢ়ক যাতে একো বাকী থাকি নাযায় আৰু বেছি ভিতৰুৱা বস্তুবোৰ পঢ়িব নালাগে ঠিক আছে আপোনালোকে ভাবিব বেছি টান প্ৰশ্নবোৰ ইমান টান নাহে ইজি আহে আপোনালোকে বেছি ভিতৰুৱা কুৱেশ্যনবোৰ চাই যাব নালাগে ওপৰৰখিনি আহে মানে 8, 9, 10ৰ যোনখিনি হেৰি আছে আপোনালোকে সেইখিনিও চাব পাৰে কিতাপবিলাক আছে যে মেথছ বা ছ'চিয়েল ছায়েন্স যি য'ত আছে আপোনালোকে 8, 9ৰ যোনখিনি আছে আপোনালোকে সেইখিনি কিতাপ চাওক সেইখিনি পঢ়ক মানে আপোনালোকে পঢ়ক মানে সোমাই যাওক আপোনালোকে মানে ঘৰৰ ভিতৰৰ পৰাই ওলাব নালাগে ঠিক আছে মানুহে নাই বুলি ক'ব লাগিব ঘৰৰ মানুহে ক'ব লাগিব ই পাগল হৈ গ'ল এনেকুৱাকৈ ক'ব লাগিব ঠিক আছে আপোনালোকে তেনেদৰে পঢ়ক তেতিয়াহে আপোনালোকে সফল হ'ব আপোনালোকে যিখিনি সপোন দেখিছে সেই সপোনখিনি তেতিয়াহে আপোনালোকৰ মানে দিঠকত পৰিণত হ'ব নহ'লে সপোন হৈয়ে ৰৈ যাব আপোনালোকে যদি এতিয়া ফিজিকেল পাছ কৰিলোঁ বুলি ভাবি যদি ঘূৰি ফুৰে এই ৰিটেনলৈ বহুত টাইম আছে যদি ঘূৰি ফুৰে দিনত আড্ডা মাৰি ৰাতি আড্ডা মাৰি যদি ঘূৰি ফুৰে আপোনালোকৰ টাইমখিনি এনেই যাব আপোনালোকৰ কষ্টখিনি একো সাৰ্থকেই নহয় কষ্ট আপোনালোকৰ অথলে যাব গতিকে আপোনালোকে কষ্ট কৰক কষ্ট যেনেদৰে কৰি আছিলে ইয়াতো কষ্ট কৰক কষ্টত মানে কি এতিয়ালৈকে আপোনালোকে হাৰ মানিব হোৱাই নাই আপোনালোকৰ যেতিয়ালৈকে ৰিটাৰ্ণ হৈ নাযায় তেতিয়ালৈকে আপোনালোকৰ হাৰ মানিব হোৱা নাই আপোনালোকৰ ভাইভা আছে নেক্সট ভাইভালৈকে আপোনালোকে কষ্ট কৰিয়ে থাকিব লাগিব তাৰ পাছত আপোনালোকে যিমান আৰাম কৰে কৰি থাকিব সকলোৱে কপালত চাকৰি নাথাকে কিন্তু আপোনালোকে কষ্ট কৰিব লাগিব তেতিয়াহে পাব আপোনালোকে কপালত চাকৰি আছে বুলি ভাবি বহি থাকিব নালাগিব আপোনালোকে কষ্ট কৰিব লাগিব ঠিক আছে এনেদৰে আপোনালোকে কষ্ট কৰিব লাগিব আৰু কথাখিনি মই এইটো কাৰণে ক'লোঁ আপোনালোকক যে আপোনালোকে ভাবিব পাৰে যে এই আছাম কামাণ্ডত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট বা ফিজিকেল এফিচিয়েঞ্চি টেষ্ট দিবলৈ যাব নালাগে বুলি কৈছে বা ডিম'টিভেট কৰিছে নোৱাৰিম বুলি ভাবি কিন্তু সেইটো কথা নহয় তাতকৈ আপোনালোকে যদি আছাম কামাণ্ডৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট বা ফিজিকেল এফিচিয়েঞ্চি টেষ্টতকৈ যদি আপোনালোকে ৰিটেনত বেছি গুৰুত্ব দিয়ে যদি আপোনালোকে ধুনীয়া নাম্বাৰ পাই আছে আৰু কাট অফ ইমান বেছি নাযায় কাৰণ এইবাৰ পষ্ট বেছি আছে যোৱাবাৰতো গৈছিলে কাৰণ পষ্ট কম আছিলে এইবাৰ পষ্ট বেছি আছে কাৰণ এটা পষ্টত আপোনাৰ 5জন কেণ্ডিডেটকে আপোনাৰ ৰিটেন দিবলৈ মাতিব গতিকে অলপমান কেণ্ডিডেট মাতিব মোৰ মতে 52, 53 পৰা নাম আহিব 53টো বহুত বেছি 52 পৰাই নাম আহিব লাগে মোৰ হিচাপত কৈছোঁ বা তাতকৈ কম বা বেছি যাব পাৰে কিন্তু মোৰ মতেতো 52 পৰা আপোনালোকৰ ধুনীয়াকৈ ৰিটেন দিবলৈ নাম আহিব লাগে গতিকে আপোনালোকে পঢ়াত গুৰুত্ব দিয়ক পঢ়াত ফ'কাছ কৰক বেছিকৈ ফিজিকেলো কৰক আপোনালোকে ৰাতিপুৱা দুপৰীয়া গধূলি আপোনালোকে ইমান ফিজিকেল হাৰ্ড কৰিব নালাগে ঠিক আছে ৰাতিপুৱা যাওক আপোনালোকে ইভিনিং যাওক হৈ যাব আগতে যেনেদৰে প্ৰেক্টিছ কৰিছিলে তেনেদৰেই কৰি দিয়ক আপোনালোকে হাতত কম সময় আছে বুলি ভাবি আপোনালোকে যধে মধে প্ৰেক্টিছ কৰিবলৈ যাব নালাগে ঠিক আছে মোৰ কথাটো মানে কি আপোনালোকে মই কি ক'বলৈ গৈ আছোঁ আপোনালোকে ফ'কাছ কিহত কৰিব আপোনালোকে ৰিটেনত বেছি ফ'কাছ কৰক পঢ়াত বেছি ফ'কাছ কৰক ঠিক আছে আৰু যোনসকলে বেছি কম নাম্বাৰ পাইছে যোনসকলে ভাবিছে যে মোৰ নাম নাহে মই বেছিয়ে কম নাম্বাৰ পাই গ'লোঁ তেওঁলোকে বাৰু ফিজিকেলটো অলপমান প্ৰেক্টিছ কৰক হাৰ্ড প্ৰেক্টিছ কৰি ইমানো হাৰ্ড প্ৰেক্টিছ কৰিব নালাগে অলপমান প্ৰেক্টিছটো বঢ়াই পেলাই আপোনালোকে কামাণ্ডত আপোনালোকে ধুনীয়াকৈ ফিজিকেলটো দিয়ক আৰু কামাণ্ডত চাওক কামাণ্ডত পোষ্ট কিমান আছিলে 164টা তাৰে পোষ্ট আছিলে 156টা পোষ্ট আছে ন 8টা পোষ্ট স্পৰ্টছ পাৰ্চনৰ কাৰণে আছে আৰু কেণ্ডিডেট কিমান 1,58,260 150টা পোষ্টৰ তাৰে আপোনালোকৰ কেণ্ডিডেট মোৰ মতে 1,30,000 বা 20,000 মানহে হ'ব বাকী কেণ্ডিডেট মোৰ মতে নাহে কাৰণ ভালেমান কেণ্ডিডেট কি হৈছে চাকৰি পোৱাৰ পাছতো এপ্লাই কৰিছে কিছুমান ধৰি লওক ফৰেষ্ট গাৰ্ডৰ কেণ্ডিডেট সকলেও এপ্লাই কৰিছে বা পুলিচত যোনসকল গৈছে তেওঁলোকেও কিছুমানে এপ্লাই কৰে মানে মই শুনিছোঁ মানে কিছুমানে এপ্লাই কৰা গতিকে তেওঁলোকতো দিবলৈ নাহে কাৰণ তেওঁলোকৰ প্ৰেক্টিছ নাই 4.8 কিলোমিটাৰ ৰানিঙৰ টাইম মানে ইমান ধুনীয়া টাইম আনিব পৰাটো প্ৰেক্টিছ নকৰাকৈ নোৱাৰে ঠিক আছে 20 মিনিটত সোমাবলৈতো টানেই কিন্তু 20 মিনিটত সোমালে নহ'বই কিন্তু এতিয়া মানে টাইম এনেকুৱা হৈছে পোষ্ট কম কাৰণে আপোনালোকৰ টাইম এটা বহুত বেছি মানে কমাবলগীয়া হ'ব আপোনালোকে কমচে কম 18-17 মিনিটত মাৰিব পাৰিব লাগিব তেতিয়াহে আপোনালোকৰ নাম আহিব পৰা চান্সটো আছে সেইকাৰণে কৈছোঁ মানে আপোনালোকৰ কি হ'ল মানে তেওঁলোক নাহেই ফিজিকেল তেওঁলোকৰ মানে নিজে গম পায় তেওঁলোকে ভালদৰে নাম্বাৰ নাপাম বুলি সেইদে বুলি ভাবে নাহে কাৰণ অযথা এইখিনি পইচা খৰচ কৰিবলৈ নাযায় তেওঁলোকে ঠিক আছে সেইকাৰণে কৈছোঁ আপোনালোকৰ যদি ধুনীয়া নাম্বাৰ পাম বুলি ভাবিছে আৰু কাট অফটো চাওক আপোনালোকৰ 65 যদি প্লাছ আপোনালোকৰ পাই থয় তেনেহ'লে নিশ্চিন্ত তাতকৈ হয়তো বেছিও যাবলৈ আছে তাতকৈ হয়তো কমো যাবলৈ আছে কিন্তু 65, 66 আপোনালোকৰ মোৰ ধাৰণা মতে পাব লাগিব কাৰণ পোষ্ট একেবাৰে নাই সেইকাৰণে কৈছোঁ তাতকৈ বেছিহে যাবলৈ আছিলে ঠিক বেছিহে যাব পাৰে ঠিক নাই কিন্তু 65 প্লাছ যদি আপোনালোকে আগৰ প্ৰেক্টিছ কৰি পিনে আনি থৈছে তেতিয়াহ'লে আকৌ প্ৰেক্টিছ ষ্টাৰ্ট কৰি দিয়ক আৰু ধুনীয়া নাম্বাৰ এটা লৈ আহক ঠিক আছে
আগতে যদি আপোনালোকৰ প্ৰেক্টিচটো কম আছিলে আগতে যদি প্ৰেক্টিচ কৰি পেলানি আপোনালোকে যদি ধুনীয়া নাম্বাৰ আনিব নোৱাৰিছিলে তেতিয়া এইকেইদিনত মানে প্ৰেক্টিচ কৰি আনিব পৰাটো ইমান সম্ভৱ নহয় সেইকাৰণে কৈছে আপোনালোকে ফিজিকেলতকৈ গুৰুত্ব কিহত দিয়ক ৰিটেনত গুৰুত্ব দিয়ক পঢ়াত বেছি গুৰুত্ব দিয়ক ভালদৰে পঢ়ক আৰু ভালদৰে আপোনালোকে ইণ্টাৰভিউটো দিয়ক আৰু সকলোৰে ইণ্টাৰভিউ ভাল হওক আৰু কামাণ্ডোত পালেতো আমাৰ কাৰণেই ভাল কামাণ্ডোত ইণ্টাৰভিউ দিবলৈ যাওক আপোনালোকে মই নাযাবলৈ কোৱা নাই কামাণ্ডোত যদি আপোনালোকে পায় আমাৰ কাৰণেই ভাল আমিয়ে লগ পাম আপোনালোকক একেলগে ডিউটি দিম আমি লগ পাম আমাৰ কাৰণেই ভাল হ'ব গতিকে দিয়ক সকলোৱে ইণ্টাৰভিউ দিয়ক ভালদৰে ভাল নাম্বাৰ এটা পাই পেলানি তাৰপাছত কি হ'ব আপোনালোকৰ সাইকোমেট্ৰিক টেষ্ট হ'ব সাইকোমেট্ৰিক টেষ্ট দিয়ক সাইকোমেট্ৰিক টেষ্টৰ মই ভিডিঅ' লৈ আহিম আপোনালোক কেনেদৰে হ'ব তাৰপাছত আপোনালোকে ধুনীয়াকৈ সাইকোমেট্ৰিক টেষ্টটোৱে লাষ্ট আপোনালোকৰ আৰু একো আপোনালোকৰ টেষ্ট লোৱা নহয় ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ পাছত আপোনালোকৰ সাইকোমেট্ৰিক টেষ্ট হ'ব সাইকোমেট্ৰিক টেষ্টটো দিয়ক ধুনীয়াকৈ আৰু আপোনালোকৰ তাৰপাছতে যোনখন মেৰিট লিষ্ট মাৰিব আপোনালোকৰ তাত ধুনীয়াকৈ নাম আহিব গতিকে আজিৰ ভিডিঅ'টো আপোনালোকে ভুল নুবুজিব কথাটো ভাবক যে কথাটো হয়নে নহয় আপোনালোকে ভাবক তাৰপাছত মোক কমেণ্ট কৰি কওক কথাটো হয় নে নহয় গতিকে আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে আৰু বিশেষ ক'বলগীয়া একো নাই গতিকে ইমানখিনি আছিলে ভালদৰে ইণ্টাৰভিউ দিয়ক ভালদৰে পাছ কৰক আৰু পঢ়ি থাকক ভালদৰে আপোনালোকে গতিকে আৰু কমেণ্ট কৰি কওকচোন আপোনালোকৰ আছাম পুলিচ ABUBৰ যোনসকল আপোনালোকে ইণ্টাৰভিউ দিলে তেওঁলোকে নাম্বাৰ কিমান পাইছে কোনখন ডিষ্ট্ৰিক্টত কিমান হাইয়েষ্ট নাম্বাৰ গৈছে বা আপোনালোকে কমেণ্ট কৰি কওক গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ